নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখ আৰু অসমীয়া বহাগ মাহৰ 10 তাৰিখ। আজি মঙলবাৰ, পূৰ্ণিমা তিথি আৰু চিত্ৰা নক্ষত্ৰ। পূৰ্ণিমা তিথি অহাকালি বুধবাৰে পুৱা 5:18:24 আছে আৰু তাৰ পাছত কৃষ্ণপক্ষ প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি পূৰ্ণিমা তিথিত শ্ৰী হনুমান জয়ন্তীৰ শুভ দিন। আজি সূৰ্যোদয় হ'ব 4:52:29 আৰু সূৰ্যাস্ত হ'ব 5:51:19। আজিৰ দিনটোত ৰাহুকাল আছে দিনৰ 2:36 পৰা আবেলি 4:13 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 7:21 পৰা 11:45। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আইদাৰীটো হয় তেতিয়া বেইছাযোগ হ'ব। যাত্ৰাৰ বাবে আজি ভাল দিন নহয়, কিন্তু শ্ৰী সত্যনাৰায়ণ পূজাৰ বাবে এটা ভাল দিন। খাদ্যত আজি তেল, মাছ, মাংস আদি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যত আপোনাৰ সামান্য দুৰ্বলতা থাকিব যদিও আপোনাৰ মনোবলো অক্ষত থাকিব। কৰ্মৰ পৰিৱেশত সকলো দিশতে আপোনাৰ বিজয়ী অব্যাহত থাকিব। আপোনাৰ নিৰ্ণয়সমূহত সহকৰ্মীৰ সমৰ্থনো থাকিব আৰু তেখেতসকলৰ সহযোগতো আপোনাৰ সন্তুষ্টিও থাকিব। আজি আপোনাৰ বাবে এটা উন্নত দিন হ'ব। নিবনুৱাই আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰি সৌভাগ্য প্ৰাপ্তিৰ আশা কৰিব পাৰিব। আজি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি নেতৃত্বৰ দায়িত্বও ল'ব লগা হ'ব পাৰে। পৰীক্ষা আদিত পোৱা সফলতাই শিক্ষাৰ্থীৰ সুনাম বঢ়াব। আজি কোনো প্ৰতিযোগিতা আদিৰ সংযোগ লাভেও আপোনাৰ উচ্চ শিক্ষাৰ আকাংক্ষা পূৰণ কৰিব। শিক্ষাত থকা সফলতাসমূহে আজি আপোনাৰ সুখ্যাতি বঢ়াব। প্ৰিয়জনৰ সংগত এটা উন্নত দিন অতিবাহিত কৰিবলৈ আজি আপোনাৰ নিজৰ আচৰণৰ ওপৰত মনোযোগ আপুনি বঢ়োৱা আৱশ্যক হ'ব। কিন্তু আন কোনোৱে পুৰণা সমস্যা সমাধান কৰি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো অবাঞ্ছিত ব্যক্তিৰ অবাঞ্ছিত আচৰণে আপোনাক আজি সংযম বঢ়াবলৈ বাধ্য কৰিব। কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি বন্ধুৰ সহযোগত বিশেষ সমস্যা সমাধান কৰি উপকৃত হ'ব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো বহুত উন্নত। অৰ্থপ্ৰবাহ অব্যাহত থাকিব। ভূমি, বাহন আদিৰ সমস্যা সমাধান কৰাৰ লগতে আপুনি বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু এছ কালাৰ আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্যত কোনো সমস্যা নাথাকে। স্বাস্থ্যৰ উন্নতিয়ে আপোনাৰ মনোবলো বঢ়াব। কিন্তু কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ দায়িত্বই আপোনাৰ শাৰীৰিক পৰিশ্ৰম বঢ়োৱাৰ লগতে দিনটো আপোনাক ব্যস্ততাৰে অতিক্ৰম কৰাব। কোনো ব্যক্তিৰ বিশ্বাসভংগত নিবনুৱাৰ দুশ্চিন্তা বাঢ়িব পাৰে, যাৰ বাবে আপুনি এনে ব্যক্তিৰ লগত যাতে বিবাদ আদি নহয় তাৰ বাবে নিজৰ সংযম কিছু বঢ়াব লাগিব। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগ দিব লাগিব।
শিক্ষাৰ্থীয়ে জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শত মনোযোগ দিয়া উচিত, যাতে আপোনাৰ দ্বাৰা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ অৱজ্ঞা নহয়। কিয়নো শিক্ষাত সুখ্যাতি অটুট থকাৰ পিছতো আপোনাৰ আজিৰ কোনো সিদ্ধান্ত আগলৈ আপুনি সফল প্ৰমাণিত কৰিব নোৱাৰিব। ইয়াৰ আশা কম থাকিব। আনহাতে উচ্চ শিক্ষা গ্ৰহণৰ নতুন কোনো সংযোগে শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বঢ়াব। অধিক ব্যস্ততাৰ মাজতো যাতে অসতৰ্কতাৰ ফলত আপোনাৰ কোনো প্ৰকাৰ অৱহেলাই প্ৰেমৰ পৰিৱেশ নিম্নগামী নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখক। যদিও আজি আপুনি প্ৰিয়জনৰ সংগত কিছু সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত অৰ্থ প্ৰবাহত আপোনাৰ সন্তুষ্টি থাকিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰিও গৃহ সুখত সুখী হ'ব পাৰিব। কোনো বন্ধুৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি চমু ভ্ৰমণো কৰিব লগা হ'ব। ব্যৱসায়ত আপুনি আজি এটা ভাল দিন পাব। উপাৰ্জনত আপোনাৰ সন্তুষ্টি থকাৰ লগতে আপোনাৰ উৎসাহ বাঢ়িব। বাহন আদি সম্পদ ক্ৰয়ৰ পৰিকল্পনা গ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব। কিন্তু আজি অংশীদাৰী ব্যৱসায়ত ধন বিনিয়োগৰ বাবে দিনটো একেবাৰে নিম্নমানৰ, যাৰ প্ৰতি আপুনি সংযোগ লাভ কৰিব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু কজলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি স্বাস্থ্যৰ প্ৰতি আপোনাৰ একেবাৰে চিন্তা নাথাকে। কমোন্নতি থাকিব, আৰু এনে কমোন্নতিয়ে আপোনাক উৎসাহত ৰাখিব। কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ চাপ বৃদ্ধিৰ ফলত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। কোনো সহকৰ্মী বন্ধুৰ অনুপস্থিতিও ইয়াৰ প্ৰধান কাৰণ। অৱশ্যে পৰিৱেশত কৰ্মদক্ষতাৰ বাবে আজি আপুনি বৰিষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত হ'ব। নিবনুৱাই কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শত যাতে নিজৰ সংযম ক্ষয় নহয় বা আপোনাৰ আচৰণ আৰু আচৰণৰ উচ্চতা হ্ৰাস নাপায়, তালৈ লক্ষ্য ৰাখক। কিয়নো এনে ব্যক্তিৰ লগত যদি আপোনাৰ বিতৰ্ক হয়, তেতিয়াহ'লে আপোনাৰ সুনামত আঘাত আহিব পাৰে। শিক্ষাৰ্থীয়ে নতুন কোনো সংযোগ লাভত সৌভাগ্য প্ৰাপ্তিৰ আশা কৰিব পাৰিব। কিন্তু আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আনহাতে আপোনাৰ আজিৰ সকলো প্ৰকাৰৰ সিদ্ধান্ত আগলৈ আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। এনে সিদ্ধান্ত আপোনাৰ শুদ্ধ থাকিব। প্ৰিয় ব্যক্তিৰ আচৰণে আপোনাক আজি অহেতুক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কিন্তু যিকোনো কাৰণতে ভুল বুজাবুজি নহ'বলৈ আপুনি নিজৰ আত্মবিশ্বাসো বঢ়োৱা আৱশ্যক। গৃহ পৰিৱেশত অৰ্থ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আপোন ব্যক্তিক আপুনি প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব পাৰে। কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবে আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপো বাঢ়িব। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। ব্যৱসায় পৰিৱেশত আপোনাৰ উন্নতি অব্যাহত থাকিব, অৰ্থাগম অব্যাহত থাকিব। আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি এছ কালাৰ আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। যিকোনো পৰিৱেশতে কোনো প্ৰকাৰৰ আঘাত নাপাবলৈ আপুনি আজি অধিক সাৱধানতা ল'ব লাগিব। আজি পুৰণা ৰোগৰ আকস্মিক উত্থানৰ পৰাও আপোনাক যত্ন লোৱা আৱশ্যক। যান বাহনত ভ্ৰমণৰ সময়তো স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পুৰণা কৰ্মদক্ষতাৰ বাবে প্ৰশংসা লাভ হ'ব, আৰু এনে কৰ্মদক্ষতাৰ বাবে আপোনাৰ উচ্চ স্থান লাভৰ লগতে আজি আপোনাৰ ক্ষমতা বাঢ়িব। আপোনাৰ বাবে আজি এটা অতি ভাল দিন হ'ব। নিবনুৱা আজি ভ্ৰমণৰ যুগ। আপোনাৰ ভ্ৰমণ ব্যয়বহুল হ'ব যদিও সফলতাত আপোনাৰ উৎসাহ বাঢ়িব, আৰু নতুন কোনো বন্ধুৰ লগত হোৱা পৰিচয় আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব,
আৰু এনে বন্ধুৰ সংগত আপুনি সুখী হ'ব পাৰিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত পৰিৱেশ অৱনমিত নহ'বলৈ যত্ন লওক। আজি কোনো বিশেষ সংযোগ লাভৰ বাবেও আপোনাৰ উদ্বিগ্নতা বাঢ়িব। আনহাতে আজি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট হ'ব, যি শেষলৈ আপোনাৰ অনুতাপৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ নিৰ্ণয়সমূহত থকা প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতা আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আজি আপোনাৰ অৰ্থচিন্তা থাকিলেও প্ৰিয় ব্যক্তিৰ সংগত আপোনাৰ খৰচ বাঢ়িব। অৱশ্যে পৰিৱেশত আপোনাৰ সুখ থাকিব। গৃহত আজি আপুনি পুৰণা প্ৰাপ্য ধনৰ আদায় পাব। কোনো কাৰণত আপোনাৰ মতৰ লগত পাৰিবাৰিক মত নিমিলিব আৰু এনে মতভেদ থাকিব যদিও সুখো থাকিব। অৱশ্যে পৰিৱেশত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আজিৰ পৰিৱেশ উন্নত বুলিব পৰা নাযায়। তাৰ লগতে ভুল সিদ্ধান্তৰ ফলত যাতে আপোনাৰ আৰ্থিকভাৱে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি জুই আৰু চোৰৰ পৰাও অধিক সাৱধানতা লোৱা অতি আৱশ্যক হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। আজি পুৰণা ৰোগৰ আকস্মিক উত্থানৰ লগতে যিকোনো প্ৰকাৰৰ আকস্মিক আঘাতৰ পৰাও আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'ব পাৰে, কিন্তু অসন্তুষ্ট হ'লেও যাতে বিৰোধিতাৰ সন্মুখীন নহয় তাৰ বাবে এনে পৰিৱেশৰ পৰা আপুনি আঁতৰি থকা আৱশ্যক। কিয়নো বিতৰ্ক আদি যদি হয় তেতিয়া আপোনাৰহে ক্ষতিৰ পৰিমাণ বাঢ়িব। নিবনুৱাৰ আজিৰ ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎবন্ধুৰ সংখ্যাও বঢ়াব। ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগতে নতুন অভিজ্ঞতাৰে আপুনি আজি নিজকে সমৃদ্ধ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে উন্নতি অব্যাহত ৰাখি উৎসাহিত হ'ব পাৰিব। আপোনাৰ সিদ্ধান্তত ঘনিষ্ঠ বন্ধুৰ সমৰ্থন থাকিব আৰু এনে বন্ধুৰ সহযোগিতায়ো আপোনাক আজি উৎসাহত ৰাখিব। আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণত আজি আপুনি আত্মীয় স্বজনৰ সহযোগো লাভ কৰিব। প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। আজি অকস্মাত আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। আনহাতে আজি আপুনি কিছু পৰিমাণে আপোনাৰ আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যই আপোনাৰ খৰচ বঢ়ালেও আজি আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়, কিয়নো আপোনাৰ অৰ্থগমো অব্যাহত থাকিব। কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জনত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। আজি পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। ব্যৱসায়ত অৰ্থগম অব্যাহত থাকিব। আজি আপোনাৰ পৰিশ্ৰম কমিব কিন্তু উপাৰ্জন বাঢ়িব, য'ত আপুনি উৎসাহিত হ'ব পাৰিব। আনহাতে আজি যিকোনো অপ্ৰয়োজনীয় দিশত যাতে আপোনাৰ অৰ্থ ক্ষয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যৰ ক্ৰমোন্নতিয়ে আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ দায়িত্বই আজি আপোনাক দিনটো ব্যস্ত ৰাখিব। কোনো দিশত আপোনাৰ ক্ষমতা আৰু সঠিক বিশ্লেষণৰ দক্ষতা প্ৰশংসা লাভৰ কাৰক হ'ব। আজি আপোনাৰ হাতত আজৰি সময় নাথাকিব। অধিক ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব।
নিবনুৱাই আজি কোনো কাৰণত আত্মীয় স্বজনৰ চাপ সহ্য কৰিব লাগিব। আজি আপোনাৰ ৰুক্ষ ব্যৱহাৰে যাতে আপোনাৰ আপোন ব্যক্তিক অসন্তুষ্ট নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক, য'ত আপোনাৰ সুনামৰ প্ৰশ্ন উদয় হ'ব পাৰে। শিক্ষাৰ্থীৰ সকলো দিশতে কৰ্মোন্নতি আৰু বিজয় অব্যাহত থাকিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতায়ো আজি আপোনাৰ যশস্যা বঢ়াব। আজি কোনো নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব। ভ্ৰমণ সংক্ৰান্ত কাৰণত প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আঁতৰত থাকিব লগা হ'ব যদিও সংযোগত সুখী হ'ব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণতে থাকিব, অৱশ্যে পৰিৱেশ স্বাভাৱিক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনো দুৰ্বল ব্যক্তিক আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ নিজৰ মহানুভৱতা আৰু সহানুভূতিশীলতা প্ৰমাণ কৰিব পাৰিব। কিন্তু একাধিক গৃহ সমস্যাই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব আৰু কোনো আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। হ'লেও গৃহ সুখত অৱশ্যেই ইয়াৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। আজি নতুন কোনো আৰ্থিক সংযোগেও আপোনাক প্ৰতিষ্ঠাৰ আশা দিব। আনহাতে কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যাতে আপুনি আজি অসৎ ব্যক্তিৰ পৰা আৰ্থিকভাৱে প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। সামান্য পৰিৱেশিক অশান্তিয়ে মনোবল হ্ৰাস কৰি যাতে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অধিক পৰিশ্ৰমেৰে অতিক্ৰম কৰিব লগা হ'ব পাৰে। হ'লেও শেষলৈ সকলো দিশতে সফলতাই আপোনাক সন্তুষ্টি দিব। আনহাতে আজি কোনো গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা নতুন সমস্যায়ো আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰগতি লাভ কৰিব। আপোনাৰ কোনো সিদ্ধান্তত আত্মীয় স্বজনৰ সমৰ্থন থাকিব আৰু সহযোগিতাত আপুনি উৎসাহিত হ'ব। আজি বস্ত্ৰ, অৰ্থ আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই কোনো জ্যেষ্ঠ ব্যক্তিৰ মন্তব্যত বা পৰামৰ্শত আজি অসন্তুষ্ট হ'ব পাৰে। কিন্তু এনে পৰামৰ্শ যদি আপুনি গ্ৰহণ কৰিব পাৰে তেতিয়া আপুনি উপকৃত হ'ব আৰু দিনৰ শেষলৈ সকলো দিশতে সফলতাসমূহে আপোনাক সন্তুষ্টি দিব। প্ৰিয়জনৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব। আপোনাৰ পৰামৰ্শ আৰু সহযোগিতাত প্ৰিয়জনক উপকৃত কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি সম্পৰ্কটো উচ্চতা বৃদ্ধি কৰিব পাৰিব। কোনো বিশিষ্ট অতিথিৰ আগমনে আজি গৃহসুখ বৃদ্ধি কৰিব। কিন্তু আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আৰু মূল্যৱান সময় নষ্ট কৰিও আপুনি এনে ব্যক্তিৰ লগত সুখী হ'ব পাৰিব। আজি আপোনাৰ অৰ্থচিন্তা থাকিব, আনহাতে আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায় আজি আপোনাৰ আন দিনৰ তুলনাত কিছু নিম্নমানৰ। কোনো ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবেও আজি আপুনি আপোনাৰ ব্যৱসায় আধাতে এৰিবলগীয়া হ'ব পাৰে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত সামান্য দুৰ্বলতা থাকিলেও আপোনাৰ মনোবল অক্ষত থাকিব। কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ অধিক অৰ্থ ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'ব পাৰে। হ'লেও বিতৰ্ক আদি নহ'বলৈ আপুনি যত্ন ল'ব লাগিব। আনহাতে কোনো গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা নতুন কোনো সমস্যায়ো আজি আপোনাক মানসিকভাৱে
দিনটো ব্যস্ত ৰাখিব। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। যিকোনো কাৰণতে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ প্ৰশ্ন উদয় হ'ব পাৰে। শিক্ষাৰ্থীয়ে এটা উৎসাহপূৰ্ণ দিন আজি অনুভৱ কৰিব পাৰিব। আপোনাৰ প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত আপুনি উপকৃত হ'ব। আজি ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰতো সুনাম অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ আচৰণে আজি আপোনাক অসন্তুষ্ট কৰিব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি আপোনাৰ প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াইও আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত কোনো গুৰুত্বপূৰ্ণ দিশত সমস্যা সমাধানত আজি আপুনি আপোনজনৰ সহযোগ লাভ কৰিব। যদিও আপোনাৰ আচৰণে আপোনাৰ আপোন ব্যক্তিক অসন্তুষ্ট নকৰিবলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। অধিক ব্যস্ততাৰ বাবে মানসিক স্থিতি যাতে আপোনাৰ নিম্নগামী নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। ব্যৱসায়ত সামান্য অসতৰ্কতাৰ ফলত কোনো অসৎ ব্যক্তিৰ দ্বাৰা যাতে আপোনাৰ আৰ্থিক ক্ষতি নাবাঢ়ে তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। আজি নতুন যিকোনো আঁচনিত ধন বিনিয়োগৰ বাবেও দিনটো উন্নত নহয়। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক কৰ্মোন্নতি আপোনাৰ মনোবল বঢ়াব। কৰ্মক্ষেত্ৰত বিভিন্ন কৰ্মৰ দায়িত্বই আজি মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব। আজি কোনো গুৰুত্বপূৰ্ণ দিশত সফলতাৰ বাবে আপুনি আপোনাৰ ঘনিষ্ঠ সহকৰ্মী বন্ধুৰ সহযোগো ল'ব লগা হ'ব। নিবনুৱাই হঠাতে অহা কোনো ঘৰুৱা দায়িত্ব পালন কৰিব লগা হোৱাত নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি পিছলৈ থ'ব লগা হ'ব। আৰু এনে কৰ্মত আপুনি আজি আপোনাৰ সৰহখিনি মূল্যৱান সময় ক্ষয় কৰিব লাগিব। শিক্ষাৰ্থীয়ে গুৰুজনৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আজি আপোনাৰ বন্ধুৰ সংগত মূল্যৱান সময় আৰু অৰ্থও নষ্ট হ'ব। প্ৰেমৰ দিশত সম্পৰ্কক আজি স্থায়িত্বকৰণত আপুনি অগ্ৰগতি দি প্ৰেমক এক নতুন স্তৰ দিব পাৰিব। আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু বিজয় অৰ্জন কৰি দিনটো অতিক্ৰম কৰিব পাৰিব। এটা অতি উন্নত দিন লাভ কৰিব। গৃহত কোনো মাংগলিক কৰ্মত ব্যস্ততাৰে আজি আপোনাৰ দিনটো অতিক্ৰম হ'ব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তালৈ লক্ষ্য ৰাখক। আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পাৰিবাৰিক সুখো অক্ষত থাকিব। ব্যৱসায়ত অৰ্থাগম অব্যাহত থাকিব আৰু আপোনাৰ সন্তুষ্টিও থাকিব। আজি কোনো বিশেষ সম্পদ ক্ৰয়ৰ আঁচনিও আপুনি প্ৰস্তুত কৰি সুখী হ'ব। আজি ভোগ বিলাসত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ স্বাস্থ্য আজি ভাল থাকিব, কিন্তু পুৰণা ৰোগীয়ে আকস্মিকভাৱে স্বাস্থ্যজনিত কাৰণত ধন ক্ষয় অধিক নহ'বলৈ সাৱধানতা ল'ব লাগিব। একাধিক অতিৰিক্ত কৰ্মৰ চাপে আপোনাক আজি দিনটো ব্যস্ত ৰাখিব। আজি কোনো সহকৰ্মী অনুপস্থিতিও আপোনাৰ পৰিশ্ৰম বৃদ্ধিৰ কাৰণ হ'ব। বিভিন্ন ব্যক্তিগত সমস্যাই আজি নিবনুৱাক মানসিকভাৱে ব্যস্ত ৰাখিব। আপোনাৰ ব্যৱহাৰৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ সৎ বন্ধু হ্ৰাসৰ আশংকাও থাকিব পাৰে।
শিক্ষাৰ্থীয়ে সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰখাৰ পাছতো আজি আপোনাৰ কোনো কৰ্মই যাতে আপোনাৰ সুনামত আঘাত নকৰে বা আপুনি কাৰোবাৰ সমালোচনাৰ সন্মুখীন নহয় তালৈ লক্ষ্য ৰাখক। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও আজি প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। আনহাতে আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। গৃহত কোনো সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত যাতে আজি আপুনি অসৎ ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহয় তালৈ লক্ষ্য ৰাখক। পাৰিবাৰিক সুখ বঢ়াবৰ বাবে আজি আপুনি নিজৰ মন্তব্য প্ৰকাশত আৰু আপোনাৰ আচৰণত সামান্য পৰিৱৰ্তন কৰা আৱশ্যক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি অৰ্থ সমস্যাই আমনি কৰিব। নতুন কোনো আঁচনি আশাব্যঞ্জক হ'লেও আজি ইয়াত ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম নহ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু এছ কালাৰ আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। সামান্য পৰিৱেশিক ৰোগৰ অশান্তি আৰু পুৰণা ৰক্ত সংক্ৰান্ত ৰোগৰ আকস্মিক আৱিৰ্ভাৱত যাতে অৰ্থ ক্ষয় নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি অকস্মাত যিকোনো প্ৰকাৰ আঘাতৰ পৰাও আপুনি অধিক সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি প্ৰশংসিত হ'ব। যদিও কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি আপোনাৰ কৰ্ম আধাতে এৰিব লগা হ'ব পাৰে। অৱশ্যে পৰিৱেশ সকলো সময়তে আপোনাৰ পক্ষতে থাকিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি সন্দেহজনক যিকোনো আৰ্থিক লেনদেনৰ পৰা আপুনি আঁতৰি থকা আৱশ্যক। শিক্ষাৰ্থীয়ে মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ যত্ন লওক। ইয়াত অবাবত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে সংযোগত সুখী হ'ব পাৰিব আৰু দিনৰ শেষলৈ সংগ প্ৰাপ্তিটো আপোনাৰ সুখ থাকিব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণৰ যোগ। কিন্তু এই সময়খিনি আনন্দদায়ক কৰি গঢ়ি তুলিবলৈ আপোনাৰ মন্তব্য প্ৰকাশত বা আচৰণত আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আনহাতে আজি আপোনাৰ খৰচো বাঢ়িব আৰু এনে খৰচে আপোনাৰ অৰ্থচিন্তাও বঢ়াব। আজি ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নাযায়। নতুন পৰিকল্পনাত ধন বিনিয়োগৰ বাবেও আজিৰ দিনটো একেবাৰে নিম্নমানৰ, যাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আজি স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখক। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। পৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ মনোবল হ্ৰাস কৰি আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। যিকোনো পৰিৱেশতে আজি আপুনি সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতাও ল'ব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মই যাতে আজি আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। কৰ্মৰ পৰিৱেশত অৱশ্যে আৰ্থিক উন্নতিত আপোনাৰ সন্তুষ্টিও থাকিব। নিবনুৱাই কোনো ভুল সিদ্ধান্ত গ্ৰহণত যাতে ধনৰ অপব্যৱহাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। আজি কোনো কাৰণত আপুনি আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুক বিশেষ সহযোগিতা আগবঢ়াই বন্ধুত্বত মৰ্যাদা বঢ়াব পাৰিব। শিক্ষাত থকা দক্ষতাই আপোনাক আজি বিভিন্নজনৰ পৰা প্ৰশংসিত কৰিব। পৰিৱেশত আপোনাৰ সুখ্যাতি বাঢ়িব।
কিন্তু আজি আপুনি আপোনাৰ অসৎ বন্ধুৰ পৰামৰ্শ গ্ৰহণত কোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈও সাৱধানতা ল'ব লাগিব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। আনহাতে আপোনাৰ প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ আজি আপুনি নিজৰ আচৰণৰ ওপৰতো মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। গৃহত কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ নিজৰ সহানুভূতিশীলতা আৰু মহানুভৱতাৰ প্ৰমাণ দিব পাৰিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব, কিন্তু আপোনাৰ সন্তুষ্টি থাকিব। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আপোনাৰ উৎসাহ বৃদ্ধি পাব। আনহাতে আজি আপুনি যিকোনো পৰিৱেশতে চোৰ আৰু জুইৰ পৰাও অধিক সাৱধানতা লোৱা আৱশ্যক। আজি আপোনাৰ বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো অন কৰি লওক, যাতে আমাৰ প্ৰত্যেক দিনৰ ভিডিঅ'সমূহ আপুনি সহজতে আৰু সৰ্বপ্ৰথমে উপভোগ কৰিব পাৰে। ইয়াৰ লগতে এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেখেতসকলৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ ফলত আমি ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ অধিক উন্নত পৰ্যায়ত দিবলৈ অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সফল আৰু সৰ্বাংগ সুন্দৰ হোৱাৰ কামনা কৰিলোঁ।